আৰু অল ওভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব ৮০,০০০ টকাটো ওলাই যাব। আৰু নতুন বছৰ অফাৰ কি ৰাখিছে? নতুন অফাৰ যেনেকৈ আমাৰ ইয়াত ৩,১০,০০০ টকা 80,000টো ওলাই যাব। 3,50,000 টকা গাড়ীখন চলিছে মাত্ৰ 23,000 কিলোমিটাৰ। কমপ্লিট অৰিজিনেল পেইণ্ট আছে বাম্পাৰ টু বাম্পাৰ। আস্কিং প্ৰাইচটো ৰাখিছোঁ অল ওভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব। 265 নেগো ফাৰ্ষ্ট অনাৰ গাড়ী হয় 45,000 কিলোমিটাৰ চলিছে। বাম্পাৰকেইটা বাহিৰে বডি কমপ্লিট অৰিজিনেল পেইণ্ট আছে। 125 আস্কিং আছে, তাৰপৰা 295 আস্কিং আছে, নেগোচিয়েশ্যন হৈ যাব। 170 নেগোচিয়েশ্যন হৈ যাব। 2,50,000 টকা ইনক্লুডিং অল ডকুমেণ্টেশ্যন। 1,00,000 টকা ডাউন পেমেণ্টত গাড়ী ওলাই দিম। 135 নেগোচিয়েশ্যন হৈ যাব। আমি 125 আস্কিং কৰিছোঁ। আমি গাড়ীবিলাক বাছি বাছি আনো। নিউ ইয়াৰ স্পেচিয়েল হয়। যদি মাত্ৰ 1,00,000 টকা আপোনাকে ডাউন পে'মেণ্ট দিয়ে যিকোনো গাড়ী আপোনাকে ওলাই লৈ যাব পাৰিব মাত্ৰ 1,00,000 টকা ডাউন পে'মেণ্টত। আৰু বৰ্তমান মই আহিছোঁ, গম পাইছে নগাঁৱত এটা ষ্টক থকা ডিলাৰ হৈছে মুন মটৰ, দেখা পাইছে। আৰু মুন মটৰ এইটো অল্ড ব্ৰাঞ্চ হয়। ইয়াৰ এড্ৰেছটো হৈছে আপুনি যদি ঢিংকিটা অভাৰব্ৰিজ ক্ৰছ কৰি আহে, কেমেৰা এবাৰ ঘূৰাই দিব কৈছোঁ, ঢিংকিটা অভাৰব্ৰিজ ক্ৰছ কৰিলে আৰু ডিউকেয়াৰ হস্পিটেলটো দেখিছে, ডিউকেয়াৰ হস্পিটেলৰ অপজিটতে পাব মুন মটৰ। আৰু ইয়াত গাড়ী ষ্টক আপডেট হৈছে আৰু এক্সচেঞ্জ ৰিফাইনেন্স আৰু নিউ ইয়াৰ 31 আহি আছে। 31 মানে জানুৱাৰী 31ৰ কথা কৈছোঁ। তো জানুৱাৰী 31লৈকে ইয়াত এটা কিবা গিফ্ট ৰাখিছে। তো সকলোখিনি অফাৰ আমি জানিম। এক্সচেঞ্জ ৰিফাইনেন্স দাম নেগচিয়েবল হ'বনে নাই বা অসমৰ বাহিৰৰ ৰিফাইনেন্স হ'বনে নাই সকলোখিনি জানিম। মাত্ৰ আপোনাকে যদি 1,00,000 টকা হাতত আছে আপোনাকে লৈ আহক আৰু ইয়াৰ পৰা গাড়ী লৈ যাওক। তো এতিয়া প্ৰত্যেকবাৰতে এইবাৰ আমাৰ লগত আছে চাহিল দা, নমস্কাৰ, ভালে আছে? পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক। আমাৰ এড্ৰেছ হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিং ৰোড। আপোনাৰ ফ্লাইঅভাৰটো পাৰ হৈ হাৰ্ডলি 200 মিটাৰ আহিলে আপোনাৰ ডিউকেয়াৰ হস্পিটেলৰ অপজিটতে মুন মটৰ্ছ পাই যাব ন? পাই যাব। আৰু নতুন বছৰ অফাৰ কি ৰাখিছে? নতুন অফাৰ যেনেকৈ আমাৰ ইয়াত ৱাশ্বিং মেচিন আছে, টিভি আছে, আপোনাৰ বেষ্ট টিউব আছে, অ'ভেন আছে। যদি কাষ্টমাৰক এইবিলাকো পচন্দ নহয় তেতিয়াহ'লে ফুল টেংকি তেলো আমি প্ৰভাইড কৰিছোঁ। 1,00,000 টকা দিলে গাড়ী ওলাই যাব? 1,00,000 টকা দিলে মেক্সিমাম চব গাড়ী ওলাই যাব। কাষ্টমাৰ প্ৰফাইল ভাল থাকিলে 80,000টো ওলাই যাব আৰু অল ওভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব। অল ওভাৰ ইণ্ডিয়া? অল ওভাৰ ইণ্ডিয়া প্ৰফাইল ঠিক থাকিলে আমি অল ওভাৰ ইণ্ডিয়াত আমি ফাইনেন্স কৰাই দিম। এইটো এটা সুখবৰ যে অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যায়। এইটো এটা পাইছোঁ, এবাৰ যোৰহাটত পাইছিলোঁ অল ওভাৰ ইণ্ডিয়া, এতিয়া নগাঁৱতো হৈ গ'ল অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব। তে আপোনালোকে টেনশ্যন ল'ব নালাগে। যদি আমাৰ অসমৰ মানুহ বাহিৰতো আছে যে ভাবিছে যে গাড়ী ল'ম বুলি, তো আপোনালোকে ইয়াৰ পৰাও গাড়ী ল'ব পাৰে বা বেলেগো গাড়ী ল'ব পাৰে। তো আহক, আমি বেছি দেৰি নকৰোঁ, আমি চাওঁ। আৰু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকৈ ধৰণৰ আপডেট যেতিয়াই দিওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰিব আৰু আগলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে, যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে এতিয়াই কণ্টেক্ট কৰি লওক। তেন্তে আহক। অ'কে চাইলা, এই গাড়ীখন ক'বা। ফাৰ্ষ্ট ষ্টক আহিব আমাৰ আপোনাৰ ইয়ন হয়। 2018ৰ মেগনা প্লাছ হয়। গাড়ীখন চলিছে অনলি 36,000 কিলোমিটাৰ। বাম্পাৰকেইটাৰ বাহিৰে বডি অৰিজিনেল পেইণ্টতে আছে। ইঞ্জিন চিল পাই যাব। মুন মটৰ্ছত নন এক্সিডেণ্টেড নন মেইনটেনেন্স গেৰাণ্টি থাকিব। ইয়াৰ আস্কিং প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 3,10,000 টকা আস্কিং আছে, নেগচিয়েশ্যন হৈ যাব। 1,00,000 টকা দিলে গাড়ী ঘৰত। নেক্সট আহিব গ্ৰেণ্ড এডেন। হিউণ্ডাই গ্ৰেণ্ড এডেন ইৰা হয়। 2014ৰ লাষ্টৰ গাড়ী হয়। আপোনাৰ AC হিটাৰ, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো চব কোম্পানী ফিটেড পাই যাব। গাড়ীখনৰ দাম ৰাখিছোঁ আপোনাৰ 3,50,000 টকা, নেগচিয়েশ্যন হৈ যাব। মাত্ৰ নেগচিয়েশ্যন হৈ যাব। একদম পূৰা নিট এণ্ড ক্লিন হৈ আছে। কোম্পানী ফিটেড মিউজিক ষ্টেৰিঅ' লাগি আছে। AC হিটাৰ, পাৱাৰ ষ্টিৰিং মানে চব কোম্পানীৰ পৰাই লোডেড হৈ আছে। 1200 cc পেট্ৰল ইঞ্জিন। নেক্সট আমি এখন কি গাড়ী? এখন হণ্ডা ব্ৰায়ো 2016ৰ গাড়ী হয়। গাড়ীখন চলিছে মাত্ৰ 23,000 কিলোমিটাৰ। কমপ্লিট অৰিজিনেল পেইণ্ট আছে বাম্পাৰ টু বাম্পাৰ। আস্কিং প্ৰাইচটো ৰাখিছোঁ 3,45,000 টকা, নেগচিয়েশ্যন হৈ যাব। 3,45,000 নেগচিয়েশ্যন হৈ যাব। আৰু এইটো 1,00,000 টকা দিলে ওলাব। কাষ্টমাৰৰ চিভিল ভাল থাকিলে 80,000 টকাটো ওলাই যাব। আৰু অল ওভাৰ ইণ্ডিয়া হৈ যাব? অল ওভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব। অল ওভাৰ ইণ্ডিয়া ফাইনেন্স, এইটো এটা ভাল খবৰ। নেক্সট আমি এখন কৈছোঁ ইয়ন। হিউণ্ডাই ইয়ন আহিব। এখন ইৰা প্লাছ হয়। 2014ৰ লাষ্টৰ। AC হিটাৰ, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো চব এইখনতো টপ লোডেড হৈ আছে। আপোনাৰ একদম নিট এণ্ড ক্লিন হৈ আছে, দেখাই দিব পাৰে। আস্কিং প্ৰাইচটো ৰাখিছোঁ আমি 265, নেগচিয়েশ্যন হৈ যাব। নেগচিয়েশ্যন হৈ যাব। এইখন আহিব আপোনাৰ ফৰ্ডৰ ক্লাছিক হয়। 1.6 পেট্ৰল ইঞ্জিন। 2015ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 45,000 কিলোমিটাৰ চলিছে। বাম্পাৰকেইটাৰ বাহিৰে বডি কমপ্লিট অৰিজিনেল পেইণ্ট আছে। ইঞ্জিন চিল আছে। AC হিটাৰ, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো চব লোডেড হৈ আছে। আস্কিংটো ৰাখিছোঁ আপোনাৰ 3,60,000 টকা, নেগচিয়েশ্যন হৈ যাব। নেগচিয়েশ্যন হৈ যাব। অল্টো এইখন আহিব 2019ৰ লাষ্টৰ গাড়ী হয়। অক্টোবৰৰ গাড়ী হয়। অলমষ্ট 1 মাহ 1.5 মাহ কম 2,000 বুলি ক'ব পাৰি।
2020 বুলিয়ে ক'ব পাৰি পেট্ৰল গাড়ী হয় 800 cc AC হিটাৰ সব ৰানিং পাই যাব আপোনাৰ গাড়ীখন চলিছে মাত্ৰ 31000 কিলোমিটাৰ বাম্পাৰকেইটা টাচ আপ আছে বডি অৰিজিনেল পেইণ্টত আছে নন এক্সিডেণ্টৰ নন মিনাৰ টেম্পাৰিং আমাৰ মুন বছৰ গ্যাৰাণ্টি থাকিবই এখনৰ প্ৰাইচ লাগিছে 3,25,000 টকা তাৰ পৰা নেগোচিয়েশ্যন হৈ যাব হয় এখন আহিব আপোনাৰ ৰেডিগো ডাটছন ৰেডিগো 2017 লাষ্টৰ গাড়ী হয় গাড়ীখন চলিছে মাত্ৰ 31,000 কিলোমিটাৰ কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব কোম্পানীৰ ফালৰ পৰা লোডেড হৈ আছে 800 cc পেট্ৰল ইঞ্জিন পেট্ৰলৰ ইয়াৰ মাইলেজটো খুব ভাল 17-18 আৰামছে চিটিত পোৱা যায় হয় এখন আহিব আপোনাৰ 270 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 270 আস্কিং নেগোচিয়েশ্যন হৈ যাব এটা সন্মুখৰ ভিডিও চাইডত নেক্সট আহিব আপোনাৰ টাটা নেনো টাটা নেনো এখন টুইষ্ট হয় এক্সট্ৰিম মডেল টপ মডেল এখনৰ নতুনত প্ৰায় আপোনাৰ প্ৰাইচ 3.8 লাখ প্লাছ আছিলে এখন 2015 গাড়ী হয় গাড়ীখন চলিছে 60,000 ভিতৰতে চলিছে কমপ্লিট সিল ইঞ্জিন হৈ আছে ইয়াৰ আস্কিংটো ৰাখিছোঁ আমি আপোনাৰ 125 আস্কিং আছে তাৰ পৰাও নেগোচিয়েশ্যন কৰি দিম যদি কোনো কাষ্টমাৰ আহি কয় যে অসম ব্লগছ মই চাই আহিছোঁ 125 ইনক্লুডিং অল ডকুমেণ্টেশ্যন নেক্সট এখন ক'ব এইখন ৰেনল্ট পালছ হয় গাড়ীখন 2016 গাড়ী হয় এপ্ৰক্স 80,000 কিলোমিটাৰ চলিছে পেট্ৰল ইঞ্জিন 1200 cc গাড়ীখন আস্কিং ৰাখিছোঁ আমি 3,60,000 টকা নেগোচিয়েশ্যন হৈ যাব 1 লাখ টকা দিলে মেক্সিমাম সব গাড়ী ওলাই যাব আমাৰ ডিলাৰত ওলাই যাব ওকে নেক্সট এখন ক'ব এখন ইয়ন হয় মেগনা প্লাছ হয় গাড়ীখন 2017 চনৰ হয় চলিছে এপ্ৰক্স 55,000 কিলোমিটাৰ ভিতৰত চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী বাম্পাৰকেইটা বাহিৰে বডি অৰিজিনেল পেইণ্টত আছে AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব কোম্পানীৰ পৰা আপোনাৰ লোডেড হৈ আছে প্লাছ সোনিৰ হাই কোৱালিটি মিউজিক চিষ্টেমো লাগি আছে প্লাছ স্পীকাৰো লাগি আছে আস্কিংটো ৰাখিছোঁ আপোনাৰ এখন 295 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 295 আস্কিং নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন ক'ব নেক্সট আহিব চেভ্ৰলেট বিট হয় 2014 গাড়ী হয় পেট্ৰল LS মডেল হয় গাড়ীখন চলিছে সামথিং এৰাউণ্ড 80 to 85,000 ভিতৰত চলিছে ইঞ্জিন সিল পাই যাব নন এক্সিডেণ্টৰ নন মেটামেটিক মুন মটৰ্ছৰ গ্যাৰাণ্টি থাকিব আস্কিং প্ৰাইচটো ৰাখিছোঁ 170 নেগোচিয়েশ্যন হৈ যাব 170 নেগোচিয়েশ্যন হৈ যাব হয় 170 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব BS4 গাড়ী হয় নেক্সট আমি পাইছোঁ এখন স্কৰপিঅ 2005-6 গাড়ী হয় কিন্তু গাড়ীখন আজিলৈ কমপ্লিট অৰিজিনেল পেইণ্ট আছে ইঞ্জিন সিল আছে গিয়াৰ বক্স সিল আছে চলিছে এপ্ৰক্স 1 লাখ প্লাছ চলিছে কিন্তু ইঞ্জিন কমপ্লিট মানে এখন যোনে চলাব কোনো কাষ্টমাৰ তেওঁ ফিল নকৰিব যে গাড়ীখন ইমান পুৰণা গাড়ীখন মানে আনইউজ আছিলে ইউজ কম কৰা হয় গাড়ীখন মেইনটেইন হৈ আছে আপুনি টায়াৰকেইটা দেখাই দিব অল ট্ৰেইনৰ টায়াৰ লাগি আছে গ্ৰিপ একদম ফুল নতুন হৈ আছে নেক্সটটো নতুন হৈ আছে এখনৰ প্ৰাইচ ৰাখিছোঁ 2,50,000 টকা ইনক্লুডিং অল ডকুমেণ্টেশ্যন 2,50,000 মাত্ৰ 2,50,000 আমি স্কৰপিঅ দিম নেক্সট এখন ক'ব হণ্ডা আমেজ হয় 2013 গাড়ী হয় ডিজেল ভেৰিয়েণ্ট S মডেল হয় গাড়ীখন চলিছে এপ্ৰক্স 75,000 to 80,000 ভিতৰত চলিছে ফ্ৰণ্টৰ বাম্পাৰৰ বাহিৰে কমপ্লিট অৰিজিনেল পেইণ্ট আছে ইঞ্জিন সিল আছে নন এক্সিডেণ্টৰ নন টেম্পাৰিং মুন মটৰ্ছৰ গ্যাৰাণ্টি থাকিব 1 লাখ টকা ডাউন পেমেণ্টত গাড়ী ওলাই দিম অল অভাৰ ইণ্ডিয়া যদি কাষ্টমাৰ প্ৰফাইল ঠিক থাকে হয় নেক্সট এখন ক'ব চেভ্ৰলেট চেল ইভা হয় আপোনাৰ 2008 গাড়ী হয় গাড়ীখন AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব টপ মডেল গাড়ী আছিলে সব ৰানিং হৈ আছে আপোনাৰ আস্কিং ৰাখিছোঁ 135 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আপোনাৰ এইখনো হণ্ডা আমেজ হয় 2013 কিন্তু এইখন আপোনাৰ গাড়ীখন কোনো কাষ্টমাৰে চলালে তেওঁ মানে ফিল নহ'ব যে 2013 চলাই আছোঁ 19-20 নিচিনা কণ্ডিশ্যন হৈ আছে 1,12,000 কিলোমিটাৰ চলিছে জেনুইন চলিছে 2013 S ভেৰিয়েণ্ট হয় আপোনাৰ হাই কোৱালিটিৰ লেজাৰ চিট কভাৰ লাগি আছে AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব কোম্পানী ফালৰ পৰা লোডেড হৈ আছে ডিজেল ভেৰিয়েণ্ট হয় ডিজেলত ইয়াৰ মাইলেজটো 18 to 20 আৰামছে পোৱা যায় চিটিত আস্কিংটো ৰাখিছোঁ 3,60,000 এইটো 3,45,000 টকা আছে নেগোচিয়েশ্যন হৈ যাব আফটাৰ মাৰ্কেট আপোনাৰ এলয়ছো লাগি আছে ন হয় এইটো চাই লওক নেক্সট এখন ক'ব Hyundai Santro 2005-6 গাড়ী হয় AC হিটাৰ ৰানিং আছে পাৱাৰ ষ্টিয়াৰিং পাই যাব নিউ সিট কভাৰ লাগি আছে ইনক্লুডিং অল ডকুমেণ্টেশ্যন ইয়াৰ আস্কিংটো ৰাখিছোঁ আমি 125 আস্কিং কৰিছোঁ আপোনাৰ ফিক্সড 110 হ'লে আমি এৰি দিম ইনক্লুডিং অল ডকুমেণ্টেশ্যন RC ইঞ্চুৰেঞ্চ পলিউশ্যন সব আমাৰ ফালৰ পৰা থাকিব হয় 1,10,000 ফিক্স আহিব প্লাছ এখনত মই আপোনাৰ ফুল টেংকি তেলো কৰাই দিম যাওক নিউ ইয়াৰ স্পেচিয়েল নেক্সট এখন ক'ব টাটা মানজা হয় 2010 লাষ্টৰ গাড়ী হয় পেট্ৰল গাড়ীখন চলিছে এপ্ৰক্স 74,000 কিলোমিটাৰ চলিছে এখন ক'ৰবাত টাচ আপ আছিলে তো আৰু এটা কথা মই কৈছোঁ যে গাড়ীখন টাচ আপ থাকে টাচ আপৰ মিনিং এইটো নহয় যে গাড়ীখন মাৰ খোৱা সৰু সুৰা স্কেচ থাকিলে গাড়ীখন এটা ৰাস্তাত চলিলে গৈ সৰু সুৰা স্কেচ হয়
তো সেই স্কেচ পিন থাকিবৰ কাৰণে টাচ আপ কৰা হয় আমাৰ মুন মটৰ্ছত আমি কোৱালিটি আগতেও মই আপোনাৰ ভিডিঅ'ত কৈছোঁ যে আমি কোৱালিটি কাৰ্ড প্ৰভাইড কৰোঁ আমি গাড়ীবিলাক বাছি আনো 1,70,000 টকা আস্কিং 1,90,000 টকা আস্কিং আছে ফিক্সড 170 হ'লে মই লাষ্ট এৰি দিম প্লাছ এখন ফুল টেংকি তেল থাকিব নিউ ইয়াৰ স্পেচিয়েল হয় নেক্সট হৈছে ইউভা এখন ইউভা চেল ইউভা হয় 2013-14 মডেল হয় গাড়ীখন ডিজেল ভাৰ্চন চলিছে এপ্ৰক্স 70 to 80,000 ভিতৰতে চলিছে আস্কিংটো ৰাখিছোঁ আপোনাৰ 195 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 195 আস্কিং নেগোচিয়েশ্যন হৈ যাব KOB 100 হয় আপোনাৰ K4 2016 গাড়ী হয় গাড়ীখন চলিছে এপ্ৰক্স 90,000 আণ্ডাৰ 90,000 ভিতৰতে চলিছে AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো পাই যাব 6 সিটাৰ হয় এইটো কম্পেক্ট SUV এখন মই এল্ট্ৰৰ বাজেটত আপোনাক কম্পেক্ট SUV দিম গেছ কৰক কিমান হ'ব পাৰে এখনৰ প্ৰাইচ 3,20,000 আস্কিং ৰাখিছোঁ একদম দিয়াটো ফিক্সড মই 290 দি দিম 290 দি দিম প্লাছ ফুল টেংকি তেল থাকিব মোৰ ফালৰ পৰা অসম ব্লগছত আহি ক'ব লাগিব যে অসম ব্লগছৰ ভিডিঅ' চাই আহিছোঁ সেইটো মই স্পেচিয়েল ৰাখি দিছোঁ আৰু লগত গিফ্ট থাকিবই স্পেচিয়েলি মই ফুল টেংকি তেল দি দিম হয় এটা দেখা পালে গাড়ী সকলোখিনি দেখুৱালোঁ আৰু মেইন কথাটো হৈছে কি অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স এক্সচেঞ্জ সকলোখিনি হৈ যাব আৰু দাম যি কৈছে তাৰপৰাও আপোনাৰ 10,000 15,000 ডিছকাউণ্ট হৈ যাব হয়নে হৈ যাব তা আপোনালোকে আহক আৰু বেছি দেৰি কৰিব নালাগে গাড়ী দেখিছে যে মিনিমাম গাড়ী আছে ইয়াত আৰু আপোনালোকে আহক কণ্টেক্ট কৰক ইয়াৰ পৰা লওক কথা পাতক আগে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰপিছত আপোনালোকে গাড়ী লৈ যাওক যে মই কৈছোঁ আপোনালোকে গাড়ী পটককৈ আহি লৈছে আপোনালোকে নিজে চাই লওক ইয়াত নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল উইথ ৰাইটিং হিচাপে আপোনালোকক গেৰাণ্টি দিব তাতে আপোনালোকে টেনশ্যন ল'ব নালাগে যদি অসমৰ বাহিৰৰ পৰাও চাই আছে অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব তো নতুন আপডেট আহিলে আকৌ আহিম যদি চেনেলটো নতুন হিচাপে ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো লাইক কৰক আৰু আগলৈ যদি আপোনাৰ আত্মীয় স্বজনৰ গাড়ী ল'ব বিচাৰে তে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক তো আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম